সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি ভিডিঅ'টোত মই ক্লাছ 10ৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটোৰ নেক্সট পাৰ্টটো ডিছকাছ কৰিম। যদি তোমালোকে আগৰ কেইটা ভিডিঅ' চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেইকেইটা আগত চাই লোৱা, তাৰপিছত আজিটোত আহিবা। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ পিছত তোমালোকৰ প্ৰতিসৰণৰ গোটেইবোৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। এই চেপ্টাৰটো মানে টান নালাগে আৰু বহুতে ৰিকুৱেষ্ট কৰি আছিলে ভিডিঅ' বনাবলৈ। চ' গোটেই ভিডিঅ'টো চাবা, অকণো স্কিপ নকৰিবা আৰু নিজে যি কওঁ চব লিখি লৈ যোৱা। গোটেই চেপ্টাৰটো সহজ লাগি যাব। আৰু কোনোবা যদি ফাৰ্ষ্ট টাইম চেনেলটো চাই আছা ছাবস্ক্ৰাইব কৰি থোৱা আৰু ভিডিঅ' এনেকুৱা আহি থাকিব। গতিকে আজি আমি আৰম্ভ কৰিছোঁ আমাৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটোৰ নেক্সট ভিডিঅ' যোনটো আমি আজি বনাম। ইয়াত আমি প্ৰতিসৰণৰ বিষয়ে ডিছকাছ কৰিম। গতিকে তোমালোকে এইটোত কি দেখিছা, ইয়াত কি ওলাই আছে চোৱা। ইয়াত ওলাই আছে চোৱা, এখন আমি গ্লাছ দেখিছোঁ হয়নে? এখন গ্লাছ আছে। ইয়াত এফালৰ পৰা এডাল পোহৰ গৈছে। পোহৰডাল সোমাইছে, কিন্তু যেতিয়া গ্লাছখনৰ ভিতৰত সোমাইছে তেতিয়া এনেকৈ হৈ গৈছে। এনেই গৈ আছিলে এনেকৈ চিধা গুচি যাব লাগিছিলে, তাত গুচি গ'ল এনেকৈ। তাৰপিছত আকৌ গ্লাছখনৰ পৰা এনেকৈ যেতিয়া ওলাই গৈছে তেতিয়া এনেকৈ গৈছে। মানে ধৰা এখন গ্লাছ আছে, পোহৰটো এনেকৈ আহি আছিলে, চিধা গুচি যাব লাগিছিলে, নগ'ল, এনেকৈ আহিল, বেকা হৈ গ'ল, তাৰপিছত আকৌ বেকা হৈ গ'ল। এই বস্তুটোক কি বুলি কোৱা হয় জানেনে? এইটোকে কোৱা হয় প্ৰতিসৰণ। কি কোৱা হয়? পোহৰৰ প্ৰতিসৰণ। তোমালোকে লিখি ল'ব পাৰা, পোহৰৰ প্ৰতিসৰণ কাক বোলে? পোহৰৰ প্ৰতিসৰণ। চ' কাক বোলে তোমালোকে লিখিবা? পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ। তোমালোকে নিজৰ কপি পেন উলিয়াই লিখি লোৱা। আন এটা মাধ্যমলৈ গতি কৰোঁতে তাৰ গতিপথৰ সলনি হয়। তাকে পোহৰৰ প্ৰতিসৰণ বোলে। পোহৰ প্ৰতিসৰণ বোলে। এতিয়া বস্তুটোক মই কি ক'লো, মানে ধৰা এনে আমাৰ যেতিয়া প্ৰতিফলন হয়, প্ৰতিফলন মানে আমি কি পাইছিলোঁ? যোনটো মাধ্যমৰ পৰা আহিছিলে পোহৰটো, ইয়াত প্ৰতিফলন হৈ পেলাই সেইটো মাধ্যমতে ঘূৰি গুচি যায় এনেকৈ। কিন্তু যদি প্ৰতিসৰণ হ'ব লাগে, প্ৰতিসৰণ, তেতিয়া বস্তুটো আহিব, পোহৰটো আহিব, তাৰপিছত ঘূৰি গুচি নাযায় এইফালে পাৰ হৈ গুচি আহে। গম পালা? সেইটোকে কোৱা হয় প্ৰতিসৰণ। কিন্তু পাৰো যে হৈ গুচি আহে, এনেকৈ চিধা চিধি পাৰ হৈ নাযায়, বেকাকে আহে। এই বেকাকে যে হয়, এইটোকে কোৱা হয় প্ৰতিসৰণ। ঠিক আছে? এতিয়া এইডাল ৰশ্মিক আমি কি বুলি কৈছিলোঁ? ইয়াত আমি এডাল ৰশ্মি কি বুলি কৈছিলোঁ? আপতিত ৰশ্মি। ঠিক তেনেকৈ ইয়াতো এডাল আপতিত ৰশ্মি। আৰু এইডাল কি বুলি কোৱা হয়? প্ৰতিসৰিত ৰশ্মি। মই চব বস্তু একদম ক্লিয়াৰলি বুজাই যাম, ভিডিঅ'টো অকণো স্কিপ নকৰিবা। এইডাল কোৱা হয় প্ৰতিসৰিত ৰশ্মি। ঠিক আছে? এতিয়া আমি নেক্সটটো বুজিম, ইয়াৰ নেক্সট পাৰ্টটো বুজিম কি আছে। এতিয়া ইয়াত তোমালোকে কি দেখিছা? প্ৰতিসৰিত ৰশ্মি এডাল দেখিছা, হয় নে নহয়? চ' এইডাল যে প্ৰতিসৰণ হৈছে, এইফালে ভিতৰলৈ সোমাই আহিছে, হয়নে? এতিয়া কেতিয়াবা ভিতৰলৈ সোমাই আহিব, কেতিয়াবা এনেকৈ বাহিৰলৈ ওলাই যাব। মানে তোমালোকে বস্তুটো হয়তো বুজা নাই, মই ভালকৈ ক্লিয়াৰ কৰি দিছোঁ চোৱা। যেতিয়া তোমাৰ পোহৰটো পাতল মিডিয়ামৰ পৰা ডাঠ মিডিয়ামলৈ আহে, মই কি ক'লোঁ? যেতিয়া পোহৰটো পাতল মিডিয়ামৰ পৰা ডাঠ মিডিয়ামলৈ আহে, ক'ৰ পৰা আহিছে? পাতল মিডিয়াম, মানে পাতল মাধ্যম। তাৰ পৰা ক'ত আহিব? ডাঠ মাধ্যমত। পাতল মাধ্যম উদাহৰণ ধৰা, এইখিনি বায়ু। বায়ুটো পাতল, চ' বায়ুৰ পৰা পোহৰটো আহিছে, ডাঠ মাধ্যম ধৰা কাঁচখনত, গ্লাছখনত আহিছে। যদি তোমাৰ পাতল মাধ্যমৰ পৰা ডাঠ মাধ্যমলৈ আহে, পোহৰডাল এনেই যাব লাগিছিলে এনেকৈ চিধাকে, কিন্তু চিধাকে নগৈ এইটো চাইডত গুচি আহে। এইটো চাইডত গুচি অহাটো কি বুলি কয় জানা? এইডালক কোৱা হয় লম্ব, মানে আপতন বিন্দুত টনা লম্ব। ঠিক আছে? এইডালক কি বুলি কৈছিলোঁ আমি? আপতিত ৰশ্মি। আৰু এইডালক কি কৈছিলোঁ আমি? প্ৰতিসৰিত ৰশ্মি। আৰু এইডালক কি কৈছোঁ আমি? এই লম্বডাল যে টানিছোঁ, সেইডাল আপতন বিন্দুত টনা লম্ব,
মানে এই বিন্দুটো আপতন বিন্দু বুলি কোৱা হয় এইটো। যদি তোমাৰ পোহৰটো পাতল মাধ্যমৰ পৰা ডাঠলৈ আহিছে, মানে পাতলৰ পৰা এইখিনি পাতল, এই গোটেইখিনি পাতল, এইবিলাক চব পাতল মাধ্যম। তাৰপিছত এইডাল যে এইডাল, ইয়াৰ পাছত এইফালে পাৰ হওঁতে এইটো ডাঠ মাধ্যম আহি গ'ল, এইখিনি ডাঠ। গতিকে পাতলৰ পৰা ডাঠলৈ যে আহিছে, তেতিয়া পোহৰটো কোনফালে আহে জানা? এইফালৰ পৰা আহি আছিলে, যেতিয়াই ডাঠ মাধ্যমত সোমাই গ'ল ইয়াত, তেতিয়া এই লম্বৰ ফালে গুচি আহে। পোহৰটো এনেই এইফালে যাব লাগিছিলে, কিন্তু ডাঠ মাধ্যমত এইফালে লম্বৰ ফালে গুচি আহে। সেইটোক কোৱা হয় পাতল মাধ্যমৰ পৰা ডাঠ মাধ্যমলৈ আহিলে পোহৰটো আপতন বিন্দু টনা লম্বৰ দিশে প্ৰতিসৰিত হয়। গতিকে তোমালোকে লিখি লোৱা বস্তুটো, মই তোমালোকক কৈ দিছোঁ, লিখি লোৱা ভালকে। এনেকে লিখা, পোহৰ ডাঠ মাধ্যমৰ পৰা, পাতল মাধ্যমৰ পৰা, পোহৰ পাতল মাধ্যমৰ পৰা ডাঠ মাধ্যমলৈ গ'লে আপতন বিন্দুত টনা লম্বৰ দিশে প্ৰতিসৰিত হয়। এইটো আমি বুজিলো, মানে যদি এইটো ডাঠ, এইটো পাতল আছে, এইটো ডাঠ আছে, এইফালে যদি এনেকে আহে আপতিত ৰশ্মিডাল, তেতিয়া প্ৰতিসৰিত হোৱাৰ পিছত এইটো চাইডে আহে, মানে ইয়াৰ চাইডে গুচি আহে, এইফালে নাযায়। গম পালা? এনেইতো যাব লাগিছিলে এনেকে চিধাকে, বাট এইফালে গুচি আহে লম্বৰ ফালে। সেইটো কেতিয়া হয়? পাতলৰ পৰা ডাঠলৈ গ'লে। ঠিক আছে? এইটোকে কোৱা হয় প্ৰতিসৰণ। এতিয়া যদি তুমি ভাবিছা পাতলৰ পৰা ডাঠলৈ গ'লে এইটো হৈছে, কিন্তু যদি ডাঠৰ পৰা পাতললৈ যায় তেতিয়া কি হ'ব? তেতিয়া উল্টাটো হ'ব। দেখাই আছো। এতিয়া এইটো চিত্ৰ যে তোমালোকে দেখিছা, ইয়াত পোহৰটো ক'ৰ পৰা ক'লৈ গৈছে জানানে? এইখিনি ডাঠ মিডিয়াম, ডাঠ মাধ্যম, আৰু এইখিনি পাতল মাধ্যম। মানে এইখিনি ধৰা গ্লাছৰ ভিতৰত আছে, আৰু এইখিনি পানী। চ' ডাঠ কোনটো হ'ব? গ্লাছ। চ' ডাঠ মাধ্যমৰ পৰা যদি পাতল মাধ্যমলৈ যায়, এইডাল কি ৰশ্মি বুলি কৈছিলো মই? আপতিত ৰশ্মি। এইডাল প্ৰতিসৰিত। এইডাল এনেই যাব লাগিছিলে এনেকে চিধাকে, গুচি গ'ল এইটো চাইডে। চ' ডাঠ মাধ্যমৰ পৰা যদি পাতল মাধ্যমলৈ যায়, প্ৰতিসৰিত ৰশ্মিডাল লম্বৰ পৰা আঁতৰি যায়। সেনেকে লিখি থোৱা। মই কি ক'লো? আকৌ তোমালোকক ভালকে লিখাই দিছো। তোমালোকে লিখা, এনেকে লিখা, পোহৰ ডাঠ মাধ্যমৰ পৰা, পোহৰ ডাঠ মাধ্যমৰ পৰা পাতল মাধ্যমলৈ গ'লে, পাতল মাধ্যমলৈ গ'লে প্ৰতিসৰিত ৰশ্মিডাল লম্বৰ পৰা আঁতৰি যায়। তোমালোকে জাষ্ট মনত ৰাখিবৰ কাৰণে এইটো লিখি থৈছো, লম্বৰ পৰা আঁতৰি যায়। ঠিক আছে? এতিয়া বুজি পালা নহয়? দুটা বস্তু আছে, এটা পাতলৰ পৰা ডাঠ, একদম এটা এটা বস্তু ভালকে ক্লিয়াৰ কৰাই যাম, আৰু এটা ডাঠৰ পৰা পাতল। দুইটা ক্ষেত্ৰতে উল্টা হয়। এইটো বস্তু মষ্ট ইম্পৰ্টেণ্ট হয়, বুজি পাব লাগিব। এতিয়া তোমালোকক যে দেখালো ইয়াত, ধৰা এইটো ক'ৰ পৰা ক'লৈ গৈছিলে? পাতলৰ পৰা ডাঠলৈকে। ইয়াত আগতে আমি উলিয়াইছিলো নহয় আপতন কোণ। আপতন কোণটো আমি কি বুলি লিখো? আই। হয় নে নহয়? আই মানে আপতন কোণ আছিলে। চ' আপতন কোণ কি আছিলে? লম্বৰ লগত কৰা কোণডাল। আপতিত ৰশ্মি, এইডাল আপতিত ৰশ্মি, আপতিত ৰশ্মিয়ে লম্বৰ লগত যোনটো কোণ কৰে, এইটো আই। এইটোক কোৱা হয় আপতন কোণ। আৰু প্ৰতিসৰণ কোণ জানানে কোনটো? এইটো কোৱা হয় আৰ। আৰটো হ'ল প্ৰতিসৰণ কোণ। মানে প্ৰতিসৰিত ৰশ্মিয়ে লম্বৰ লগত যিটো কোণ কৰে, প্ৰতিসৰিত ৰশ্মিয়ে লম্বৰ লগত যোনটো কোণ কৰে আৰ, সেইটো কোৱা হয় প্ৰতিসৰণ কোণ ইয়াত। ঠিক আছে? চ' আমি কি পালো? আই আৰু আৰ, এইটো পালো।
এটা তোমালোকক অলপ পিছত তোমালোকে পাবা ফৰ্মুলা এটা sin i বাই sin r যদি লোৱা sin মানে কি তোমালোকে ত্ৰিগোণমিতিত পাইছা নহয় এটো সদায় কনস্ট্যান্ট হয় মানে ধ্ৰুৱক হয় মানে ইয়াৰ ভ্যালুটো চেঞ্জ নহয় একেই থাকে বলা এটো অলপ পিছত লাহে লাহে পাই আছে এটা চাই থাকা আৰু কি পাও গতিকে এটো ইয়াত পুৰা ধুনিয়াকৈ বুজি যাবা চোৱা এটো আছে তোমাৰ বায়ু মানে পাতল মাধ্যম এখন কাচ মানে কি মাধ্যম ডাঠ মাধ্যম আকৌ এটো বায়ু মানে পাতল মাধ্যম এটা প্ৰথম পাতল মাধ্যমৰ পৰা ডাঠলে আহিছে পাতলৰ পৰা ডাঠলে আহিছে সো এডাল প্ৰতিসৰিত ৰশ্মিডাল লম্বৰ ফালে আহে আহি গল লম্বৰ ফালে আহিল এডাল যেতিয়া পোহৰটো এখিনি আছিল ডাঠ মাধ্যম মানে এখিনি ডাঠ মাধ্যম আছিল ডাঠ মাধ্যমৰ পৰা যেতিয়া পাতললে আহিছে এখিনি ডাঠ এখিনি পাতল সো ডাঠ মাধ্যমৰ পৰা পাতললে আহোতে এটো এনেকে আছিল মই কি কৈছিল ডাঠ মাধ্যমৰ পৰা যদি পাতললে আহে পোহৰটো লম্বৰ পৰা আঁতৰি যায় ইয়াত দেখিছানে এটো বস্তু আঁতৰি গৈছে সো আমি কি বুজিলো পাতলৰ পৰা যেতিয়া ডাঠত আহে লম্বৰ দিশে গতি কৰে এফালে আহে আকৌ ডাঠৰ পৰা যেতিয়া পাতললে যায় লম্বৰ পৰা আঁতৰি যায় এটো বস্তু সদায় মনত ৰাখিবা ঠিক আছে এতিয়া আমি পোহৰ প্ৰতিসৰণৰ নিয়ম কিছুমান জানিব লাগিব তোমালোকে যেনেকৈ প্ৰতিফলনৰ দুটা নিয়ম আছিল কি নিয়ম আছিল মনতে ভাবাচোন মই কৈছিলো সো পোহৰ প্ৰতিসৰণৰ তেনেকুৱা দুটা নিয়ম আছে এটো আহিব পাৰে পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ষ্টাৰ মাৰ্ক কৰি থবা লিখি থৈ দিয়া এটো তোমালোকৰ কিতাপৰ পৰাই লোৱা আছে প্ৰথম নিয়মটো কি আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিস্থলত আপতন বিন্দুত টনা লম্ব একেখন সমতলতে থাকে যেটো তোমালোকৰ প্ৰতিফলনৰ প্ৰথম সূত্ৰটো একেই হয় মানে কি কৈছে ধৰা এফালে আহিল তাৰপিছত এনেকে ধৰা গুচি আহিল এডাল লম্বডাল এই ৰশ্মিডাল এই লম্বডাল আৰু প্ৰতিসৰিত ৰশ্মিডাল আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু লম্ব গোটেইকেইডাল একেখন সমতলতে থাকে হেতুৱে কৈছে ঠিক আছে আৰু দ্বিতীয় পইণ্টটো কি কৈছে মই যে অলপ আগতে কৈছিলো sin i বাই sin r যি কি হয় কনস্ট্যান্ট হয় মানে ধ্ৰুৱক অসমীয়াত কয় ধ্ৰুৱক মানে কি তোমালোকে পাইছা চাগে যাৰ ভ্যালুটো চেঞ্জ নহয় সদায় একে থাকে এটা এটো কি হয় তোমালোকক মই আকৌ এবাৰ দেখাই আছো কি হয় চাবা প্ৰথম এখিনি লিখি লোৱা নিয়ম দুটা এটা কি হয় ইয়াত ধৰা পোহৰটো এনেকে আহিল এডাল আপতিত ৰশ্মি এডাল লম্বডাল ধৰা লম্বডাল আৰু এডাল প্ৰতিসৰিত ৰশ্মি আমি এই এংগলটো কি বুলি কওঁ i মানে আপতন কোণ আৰু এই এংগলটো r সো এই ফৰ্মুলাটো মতে কি জানানে sin i ডিভাইডেড বাই sin r এটো সদায় কনস্ট্যান্ট হয় এটোই বস্তু ঠিক আছে এতিয়া বুজিলা নহয় এই দুটা হল পোহৰৰ প্ৰতিসৰণৰ নিয়ম এই দুটা মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি জানিব লাগিব প্ৰতিসৰণৰ অংক মানে প্ৰতিসৰণাংক ইংৰাজীত কয় দা ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কয় সো এতিয়া আমি কি পাইছিলো ধৰা এটো পোহৰ ইয়াৰ পৰা ইয়ালে আহিছে হয়নে এডাল ধৰা লম্বডাল তাৰপিছত এফালে ঘুমাই আহিছে এইটো এংগল কি বুলি কৈছিলো আমি i মানে আপতন কোণ আৰু এইটো এংগল r মানে প্ৰতিসৰণ কোণ যেটা আমি কি পাইছিলো sin i ডিভাইডেড বাই sin r এটো ধ্ৰুৱক হয় এই বস্তুটোকে প্ৰতিসৰণাংক বুলি কোৱা হয় প্ৰতিসৰণাংক মানে ই নিৰ্ধাৰণ কৰে কিমান প্ৰতিসৰণ হৈছে কিমান বেকা হ'ব হেতু বস্তু প্ৰতিসৰণাংকই নিৰ্ধাৰণ কৰে গম পাইছা এতিয়া ইয়াত লিখা আছে এই ধ্ৰুৱক মানটোক প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বোলে মানে এইটো বস্তু কি ক'লে চোৱা তোমালোকক নেক্সট স্লাইডটো দিয়া আছে ধৰা এটা বস্তু আকৌ প্ৰতিসৰণটো দেখাই দিছো ইয়াৰ পৰা ইয়ালে আহিছে তাৰপিছত ধৰা এনেকে সোমাই আহিল এটো i এটো কও আমি r ঠিক আছে এতিয়া ইয়াত ধৰা তোমাৰ 1 নং মাধ্যম এই মাধ্যমটো নম্বৰ ধৰা 1 1 এ ধৰা এইটো মাধ্যমক বুজালো আমি আৰু এটো ধৰা 2 ৰে ধৰা এইটো মাধ্যমক বুজালো ঠিক আছে এডাল আপতিত ৰশ্মি এডাল প্ৰতিসৰিত ৰশ্মি আপতন কোণ প্ৰতিসৰণ কোণ মাধ্যমটো এটো 1 এটো 2 তেতিয়া তোমাৰ n2 1
n/1 মানে কি জানেনে? মাধ্যম টোৰ প্ৰতিসৰণাংক। কিহৰ সাপেক্ষে? মাধ্যম 1ৰ সাপেক্ষে। মানে n/1 আছে, এইটো প্ৰতিসৰণাংকৰ কাৰণে আমি n টো ইউজ কৰোঁ। n/1 2ৰ কাৰণে মানে মাধ্যম 2ৰ প্ৰতিসৰণাংক আমি উলিয়াইছোঁ 2। 1টো কি আছে? 1ৰ সাপেক্ষে, মাধ্যম 1ৰ সাপেক্ষে। এইটো এনেকৈ পঢ়ে, মাধ্যম 1ৰ সাপেক্ষে মাধ্যম 2ৰ প্ৰতিসৰণাংক। সেইটো বস্তু মানে n/1, বুজিলা নহয়? গতিকে আমি অথনি কি পাইছিলোঁ ওপৰত? sin i ডিভাইডেড বাই sin r। এইটো প্ৰতিসৰণাংক বুলিয়ে কয় n। এইটো কোৱা হয় প্ৰতিসৰণাংক। মনত ৰাখা, ঠিক আছে? এতিয়া ধৰা এইটো চোৱা, ইয়াত আছে n12 আছে। n12 মানে মাধ্যম 1ৰ প্ৰতিসৰণাংক। কিহৰ? মাধ্যম 1ৰ। তোমালোকক ফাৰ্ষ্ট জানিব লাগিব তোমালোকে কেনেকৈ বস্তুটো কয়। চ' n12 আছে, মাধ্যম 1ৰ প্ৰতিসৰণাংক উলিয়াব লাগে। মাধ্যম 1ৰ প্ৰতিসৰণাংক মাধ্যম 2ৰ সাপেক্ষে। মাধ্যম 2ৰ সাপেক্ষে মানে মাধ্যম 2টো পিছত আছে যে, পিছত থকাটো এনেকৈ মাধ্যম 2ৰ সাপেক্ষে মাধ্যম 1ৰ প্ৰতিসৰণাংক। মানে ধৰা এইটো এনেকৈ আহিছে ইয়ালৈ, এইটো মাধ্যম 1, এইটো মাধ্যম 2, গম পালা? এতিয়া মাধ্যম যদি 1ৰ প্ৰতিসৰণাংক লাগে, ফাৰ্ষ্ট 2টো এনেকৈ লিখে n/1, n12 মানে মাধ্যম 1ৰ প্ৰতিসৰণাংক 2ৰ সাপেক্ষে, সেনেকৈ লিখে। এতিয়া ফৰ্মুলা কেইটা মনত ৰাখিব লাগিব। চ' ফৰ্মুলা কি চোৱা, ইয়াতে আছে। চ' ফৰ্মুলাটো হ'ল, যদি তোমালোকক কয় n12 লাগে, মানে মাধ্যম 1ৰ প্ৰতিসৰণাংকটো লাগে, তেতিয়া ফৰ্মুলাটো হ'ল v2/v1। v2 মানে মাধ্যম 2ত ভেল'চিটি, v2 মানে মাধ্যম 2ত পোহৰৰ বেগ। ঠিক তেনেকৈ v1 মানে মাধ্যম 1ত পোহৰৰ বেগ। মাধ্যম 1ত পোহৰৰ বেগ। চ' n12 যদি উলিয়াব লাগে, v2/v1 হয়। আকৌ যদি ঠিক তেনেকৈ n21 উলিয়াব লাগে, তেতিয়া v1/v2। n21 মানে মাধ্যম 2ৰ প্ৰতিসৰণাংক 1ৰ সাপেক্ষে। n12 মানে মাধ্যম 1ৰ প্ৰতিসৰণাংক 2ৰ সাপেক্ষে। সেনেকৈ ইয়াৰ ওপৰত নিউমেৰিকেল কৰিলে বেছি ভালকৈ বুজি যাবা। এতিয়া যদি আৰু এটা আছে বস্তু, পৰম প্ৰতিসৰণাংক। পৰম প্ৰতিসৰণাংক কি হয়? যদি আমি কি উলিয়াইছিলোঁ এতিয়ালৈ? n21 মানে মাধ্যম, আকৌ লিখি দিছোঁ ইয়াত, মাধ্যম 2ৰ প্ৰতিসৰণাংক কিহৰ সাপেক্ষে? 1ৰ সাপেক্ষে, ঠিক আছে? এতিয়া যদি আমি যিকোনো এটা মাধ্যমৰ প্ৰতিসৰণাংক উলিয়াওঁ বায়ুৰ সাপেক্ষে, সেইটোক কোৱা হয় পৰম প্ৰতিসৰণাংক। বুজি পালা? যদি যিকোনো মাধ্যমৰ প্ৰতিসৰণাংক যদি আমি বায়ুৰ সাপেক্ষে উলিয়াওঁ, তেতিয়া তাক কি বুলি কোৱা হয়? পৰম প্ৰতিসৰণাংক। এটা এক্সাম্পল দি আছোঁ। ধৰা পোহৰটো ইয়াৰ পৰা ইয়ালৈ আহিছে, এইটো যদি বায়ু হয়, এইটো ধৰা কি হয়? কাঁচ। এইটো মাধ্যম 1, এইটো মাধ্যম 2। যদি আমি ইয়াত n22 উলিয়াওঁ, n21, সেইটোক কোৱা হ'ব পৰম প্ৰতিসৰণাংক। পৰম প্ৰতিসৰণাংক বুলি কোৱা হ'ব। কিয়? কাৰণ মাধ্যমটো আমি কি বায়ুৰ সাপেক্ষে উলিয়াইছোঁ, তেতিয়া এইটোক কোৱা হয় পৰম প্ৰতিসৰণাংক। সেইটোৱে ইয়াৰ ডেফিনেশ্যনটো ইয়াত লিখা আছে। তোমালোকে লিখি থৈ দিয়া এইটো বস্তু, ওপৰত যোনটো লিখা আছে, তাৰপিছত ফৰ্মুলাটো লিখি থোৱা, ঠিক আছে? আৰু আমি ইয়াৰ কি বুলি ডিনোট কৰোঁ? nm বুলি ডিনোট কৰোঁ। nmটো হ'ল পৰম প্ৰতিসৰণাংক। পৰম প্ৰতিসৰণাংক, ঠিক আছে? আৰু ইয়াৰ ফৰ্মুলাটো হ'ল c/v। c মানে পোহৰৰ বেগ, কিহত? বায়ুত। আৰু পোহৰৰ বেগ বায়ুত কিমান হয়? তোমালোকে কোনোবাই যদি নাজানা লিখি দিছোঁ, 3 × 10⁸ মিটাৰ/ছেকেণ্ড। এইটো মনত ৰাখিবা সদায়, 3 × 10⁸। আৰু v মানে সেই মাধ্যমটোত পোহৰৰ বেগ। এতিয়া ফৰ্মুলাটো কেনেকৈ আহিল তোমালোকক দেখাই আছোঁ, ফাৰ্ষ্ট লিখি লোৱা। চোৱা, এতিয়া ধৰা আমি আকৌ লিখিছোঁ, বায়ুৰ পৰা কিবা এটা মাধ্যমত আহিছে, এইটো ধৰা বায়ু, এইটো অন্য এটা মাধ্যম ধৰা কাঁচ,
এইটো মাধ্যম 1, এইটো মাধ্যম 2। সো ইয়াত পৰম প্ৰতিসৰণাংক কি হ'ব? মাধ্যম 2ৰ প্ৰতিসৰণাংক কিহৰ সাপেক্ষে? 1ৰ সাপেক্ষে। আৰু 1টো যিহেতু ইয়াত বায়ু হ'ল, সেইটো কাৰণে এইটো পৰম প্ৰতিসৰণাংক হ'ল। গতিকে ইয়াৰ ফৰ্মুলাটো কি হ'ব? V1/V2, মানে মাধ্যম 1ত পোহৰৰ বেগ, মাধ্যম 2ত পোহৰৰ বেগ। V1/V2 ফৰ্মুলাত আছিলে আগত। চ' মাধ্যম 1 মানে কি? বায়ুত। চ' বায়ুত পোহৰৰ বেগটো c হয়। c মানে বায়ুত পোহৰৰ বেগ। আৰু ইয়াত যোনটো এইটো মাধ্যমত যিটো পোহৰৰ বেগ হ'ল, সেইটো v বুলি লিখে, v। সেইটো হ'ল v। চ' ফৰ্মুলাটো হ'ল c/v। আৰু c টো সদায় 3 × 10⁸ হয়, ডিভাইডেড বাই v। এইটো হ'ল পৰম প্ৰতিসৰণাংকৰ ফৰ্মুলা। মন ৰাখিবা। বস্তু চাবা কি দিছে, প্ৰশ্নটো কৰাই দিছো। পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। মানে প্ৰথমটো মিডিয়াম কি আছে? বায়ু। তাৰ পৰা পোহৰটো আহিছে, তাৰপিছত পানীত আহিছে। পানীত আহিছে, ঠিক আছে? ভালকে লিখি দিছো, পানীত আহিছে। তোমালোকে এতিয়া নিলিখিবা, মই যেতিয়া লিখিবা বুলি ক'ম তেতিয়া লিখিবা। এতিয়া বায়ুটো কি হয়? পাতল মাধ্যম। পানীতকেতো বায়ুটো পাতল হয়। বায়ুটো পাতল আৰু পানীটো ডাঠ, ঠিক আছে? মই অলপ আগতে কি কৈছিলোঁ? যদি পোহৰটো পাতলৰ পৰা ডাঠলৈ আহে, তেতিয়া কি হয়? পাতলৰ পৰা ডাঠলৈ আহিলে কি হয়? এইফালে যোনটো ফালে পোহৰ আহে, সেইটো এই লম্বৰ ফালে গুচি আহে। প্ৰতিসৰণৰ পিছত লম্বৰ ফালে গুচি আহে, লম্বৰ ফালে টানি আনে। কেতিয়া? পাতলৰ পৰা ডাঠলে। ইয়াত এতিয়া পোহৰটো ক'ৰ পৰা আহিছে? বায়ুৰ পৰা পানীলে, মানে পাতলৰ পৰা ডাঠলে। ত' তোমালোকে কি লিখিবা? প্ৰথম লিখা, পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ'ব। সেনেকে লিখা প্ৰথম। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ'ব, মানে লম্বৰ ফালে গুচি আহে, সেইটোকে কৈছে। উলম্বৰ কাষলৈ বেঁকা হ'ব, ঠিক আছে? এইটো লিখা। এতিয়া কিয় হ'ব সেইটোতো লিখিব লাগিব। কিয় হ'ব? কিয় হ'ব মই বুজাই আছো, চোৱা। ফাৰ্ষ্ট তোমালোকে এইটো বস্তু লিখি লোৱা। এতিয়া কিয় হ'ব চোৱা। কিয় হ'বতো লিখা, বায়ুত পোহৰৰ বেগ, বায়ুত পোহৰৰ বেগ পানীত পোহৰৰ বেগৰ তুলনাত বেছি। অবভিয়াছলি বেছি হ'ব, কাৰণ বায়ুটো কি হয়? পাতল হয়। চ' তাত পোহৰটো বেছি স্পীডত আহিব পাৰে। আৰু পানীটো কি হয়? ডাঠ। সেইটো কাৰণে পোহৰৰ বেগ তাত কম হয়। সেইটো কাৰণে এনেকে লিখা, সেইবাবে পোহৰৰ ৰশ্মিডাল পানীত সোমোৱাৰ পিছত উলম্বৰ ফালে বেঁকা হয়। ঠিক আছে? সেনেকে লিখি দিয়া। এনেকে লিখিলে হৈ যাব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব? শূন্যত পোহৰৰ দ্ৰুতি দিয়া আছে 3 × 10⁸, মানে কিহত? বায়ুত পোহৰৰ দ্ৰুতি দিয়া আছে। এতিয়া এইটো আমি কেনেকৈ কৰিম চোৱা। এইটো এটা অংক হয়, চ' ফৰ্মুলা এপ্লাই হ'ব, চাবা। ধৰা হ'ল কাচৰ প্ৰতিসৰণাংক nm, ঠিক আছে? এতিয়া nm ৰ ফৰ্মুলা কি আছিলে? c/v, য'ত c = বায়ুত পোহৰৰ দ্ৰুতি বা বেগ একে কথা। বায়ুত পোহৰৰ দ্ৰুতি আৰু v হ'ল কাচত পোহৰৰ দ্ৰুতি। ফৰ্মুলাটো অলপ আগত বুজাই থৈ আহিছোঁ। কাচত পোহৰৰ দ্ৰুতি। গতিকে এতিয়া যদি আমি এইটোক ফৰ্মুলা কৰোঁ, ইয়াত প্ৰতিসৰণাংক কিমান দিয়া আছে? 1.5। চ' nm দিয়া আছে 1.5, আৰু কি দিয়া আছে? c।
c টো দিয়া আছে 3 × 10⁸ এইটো তোমালোকে জানাই মই লগত কৈছো এইটো সদায় একেই হ'ব সো এতিয়া আমি যদি ইয়াত লিখো 1.5 ইকুৱেল টু c কিমান আছে 3 × 10⁸ ডিভাইডেড বাই v ইয়াৰ পৰা যদি মই v উলিয়াব লাগে এইটো বস্তু তলত গুচি আহে সো 3 × 10⁸ ক্ৰছ মাল্টিপ্লাই কৰিলে 1.5 টো তলত আহিব সো 1.5 এ যদি 3 কৰা দুবাৰ যাব সো এইটো কিমান হ'ব 2 × 10⁸ ইউনিটটো হ'ব কিহৰ এইটো v মানে কি কাছত পোহৰৰ দ্ৰুতি ইউনিট কি মিটাৰ পাৰ ছেকেণ্ড এইটো আমি উলিয়াব লাগে হেনেকৈ কৰিলে হ'ল এটা সেকেন্ড থাৰ্ড কোৱেশ্চনটো চাবা হীৰাৰ প্ৰতিসৰণাংক দিয়া আছে 2.42 ইয়াৰ অৰ্থ কি এটা আমি কেনেকৈ লিখিম চাবা দিয়া আছে কি দিয়া আছে nm কিমান আছে 2.42 সো nm ৰ ফৰ্মুলা কি c/v আৰু সেইটো কিমান দিয়া আছে 2.42 সেইটো দিয়া আছে এতিয়া আমি যদি v টো উলিয়াও ইয়াৰ কিমান হ'ব 2.42 ইয়াৰ তলত গুচি আহিব মানে 1/2.42 ইনটু c সেইটো হ'ল সো ইয়াৰ অৰ্থ কি এনেকৈ লিখিবা ইয়াৰ অৰ্থ হ'ল হীৰাত পোহৰৰ বেগ হীৰাত পোহৰৰ দ্ৰুতি বায়ুত পোহৰৰ দ্ৰুতিতকৈ পোহৰৰ দ্ৰুতি 1/2.42 গুণ হয় এনেকৈ লিখি দিলে হ'ল মানে হীৰাত কিমান হ'ব 1/2.42 ইনটু c এইটো কিহৰ দ্ৰুতি হীৰাৰ সো এনেকৈ লিখি দিলে হ'ল ঠিক আছে এতিয়া আমি নতুন বস্তু পঢ়িম লেন্স আমি আগত কি পঢ়িছিলো দাপোন হয়নে নহয় দাপোন পঢ়িছিলো সো দাপোনৰ উল্টা লেন্স মানে দাপোনে কি কৰে দাপোনে কৰিছিলে প্ৰতিফলন আৰু লেন্সে কৰে প্ৰতিসৰণ ঠিক আছে সো দাপোনে প্ৰতিফলন কৰে লেন্সে কৰে প্ৰতিসৰণ এটা ইয়াত কি দেখিছা দুখন লেন্স দেখিছা এখন লেন্স দুখন লেন্স আছে দুখন লেন্স কি হয় মই তোমালোকক কৈ আছো বাট আগতে লেন্সৰ ডেফিনেশ্যনটো লিখা মানে সংজ্ঞাটো লিখা সেইটো আহিব পাৰে ইম্পৰ্টেণ্ট হয় সো কি লিখা লেন্স হ'ল দুখন পৃষ্ঠৰে আৱৰা এটা স্বচ্ছ পদাৰ্থ যাৰ এখন বা দুয়োখন পৃষ্ঠই গোলাকাৰ একেলগে লিখিলে হ'ল এখন বা দুয়োখন পৃষ্ঠই গোলাকাৰ মানে লেন্সৰ এখন বা দুয়োখন পৃষ্ঠই গোলাকাৰ হ'ব লাগিব গোলাকাৰ মানে এটা গোলক আছে তাৰ পৰা এটা পাৰ্ট কাটি লৈ আনিলা যেনেকৈ মই দাপোনত কৈছিলো হেনেকুৱা হৈ গ'ল সেইটোৰ বস্তু গতিকে এইটো ডেফিনেশ্যন লিখি লোৱা এটা মই তোমালোকক কৈ আছো লেন্স মানে কি লেন্স দুখন লেন্স আছে আমি দুখন লেন্সৰ বিষয়ে পঢ়িম এখন হ'ল এনেকুৱা আৰু এখন হ'ল এনেকুৱা ঠিক আছে তোমালোকে ড্ৰ কৰি লোৱা এখন হ'ল এনেকুৱা এখন হ'ল এনেকুৱা এটা এইখন লেন্সক কোৱা হয় উত্তল লেন্স লিখি থৈ দিয়া উত্তল লেন্স আৰু এইখন লেন্সক কোৱা হয় অৱতল লেন্স উত্তল লেন্স আৰু অৱতল লেন্স যেনেকৈ আমি উত্তল দাপোন অৱতল দাপোন পঢ়িছিলো ইয়াত উত্তল লেন্স আৰু অৱতল লেন্স কিন্তু ইয়াত বস্তুটো উল্টা হয় কি হয় মই তোমালোকক কৈ আছো যদি তোমালোকৰ উত্তল লেন্সত আহে ৰশ্মি ইয়াৰ পৰা ৰশ্মি আহিল তেতিয়া কি হয় জানা উত্তল লেন্সত যদি আহে এনেকৈ ভিতৰলৈ সোমাই আহে এনেকৈ আহে ইয়াত আহিল এনেকৈ সোমাই যায় মানে আঁতৰি গুচি নাযায় সোমাই যায় যেনেকৈ তোমালোকৰ অৱতল দাপোনত কি আছিলে এখন কি আছিলে অৱতল দাপোন ইয়াত যদি ৰশ্মি আহে এনেকৈ সোমাই আহে মানে আঁতৰি নাযায় জাষ্ট কি হয় অভিসাৰী হয় ঠিক তেনেকৈ যদি এখন কি হয় অৱতল লেন্স মানে উত্তল লেন্স মানে কি আমি উত্তল দাপোন পাইছিলো হয় নে নহয় উত্তল দাপোন কেনেকুৱা আছিলে এনেকুৱা এইখন আছিলে উত্তল দাপোন এইখনে যদি আৰু এখন দাপোন এনেকৈ জইন লগাই দিয়া তেতিয়া কি হৈছে উত্তল লেন্স হৈছে গম পালা আৰু অৱতল লেন্স মানে এখন অৱতল লেন্স এনেকুৱা অৱতল দাপোন এখন অৱতল দাপোন এনেকুৱা এখন ঠিক তেনেকুৱা আৰু এখন যদি দাপোন এনেকৈ লগাই দিয়া দুইখন যদি লগাই দিয়া তেতিয়া কি হৈছে অৱতল লেন্স হৈছে সেইটো বস্তু আৰু অৱতল লেন্সত যদি আহে এনেকৈ ৰশ্মি আহে এইটো আঁতৰি গুচি যায় যেনেকৈ উত্তল দাপোনত আছিলে ৰশ্মি আহিলে
আঁতৰাই পঠাই দিয়ে। ঠিক তেনেকৈ অৱতল লেন্সত হয়, ৰশ্মি আহিলে আঁতৰি গুচি যায়। ইয়াত ৰশ্মি আহিল, আঁতৰি গুচি আহিল। আৰু ইয়াত যদি আহে ভিতৰলৈ সোমাই আহে, অৱতলত বাহিৰলৈ গুচি যায়। দাপোনত আকৌ উল্টা, দাপোনত উত্তলত হয় সেইটো বস্তু। উত্তল দাপোনত এনেকৈ ভিতৰলৈ আঁতৰাই পঠাই দিয়ে। দাপোনৰটো পঢ়োৱা আছে, ঠিক আছে। চ' এইটো আমি তোমালোকে লিখা উত্তল লেন্স কি হয়? অভিসাৰী হয়। অভিসাৰী, অভিসাৰী মানে ভিতৰলৈ সোমাই আহে। আৰু অৱতল লেন্স কি হয়? অপসাৰী। অপসাৰী মানে আঁতৰাই পঠাই দিয়ে। এইটো বস্তু লিখি থৈ দিয়া, উত্তল লেন্স আৰু অৱতল লেন্স, এইখিনি জানিব লাগিব। যদি কোনোবাই বুজা নাই আকৌ চোৱা, অলপ আগৰ পৰা আকৌ চোৱা বস্তুটো কি ক'লো। মানে উত্তল লেন্স হয় দুখন উত্তল দাপোন ধৰা, এনেকুৱা এখন এনেকুৱা। উত্তল দাপোন এইখন হয়, এই দুখন লগ লগাই দিলে এইটো হয়। আৰু উত্তল দাপোনত যদি ৰশ্মি আহে এনেকৈ, বস্তুটো ভিতৰলৈ সোমাই আহে। আৰু অৱতল লেন্স মানে দুখন অৱতল দাপোনৰ সমষ্টি। এতিয়া অৱতল লেন্সত যদি ৰশ্মি আহে, বস্তুটো আঁতৰলৈ গুচি যায়, প্ৰতিসৰণ হৈ পেলাই আঁতৰলৈ গুচি যায়। লেন্সে প্ৰতিসৰণ কৰে, সেইটো কাৰণে ভিতৰত সোমাই আহিছে, আঁতৰলৈ গুচি আহে। সেইটো বস্তু তোমালোকৰ ইয়াত ঢেৰ কিবা কিবি লিখা আছে। চ' এতিয়া এইবিলাক পঢ়িব নালাগে। ফাৰ্ষ্ট মই তোমালোকক বুজাই দিছোঁ যে ইয়াত কি লিখা আছে। চ' তোমালোকে চাবা ফাৰ্ষ্ট মই কি লিখোঁ, চাবা, তাৰপিছত এইখিনি লিখিব ক'ম। প্ৰথম আমি ধৰা কনচিডাৰ কৰিছোঁ উত্তল লেন্স। উত্তল লেন্স, উত্তল লেন্সখন কেনেকুৱা হয়? এনেকুৱা হয়নে নহয়? এইখন ধৰা উত্তল লেন্স। এতিয়া এই উত্তল লেন্সৰ যদি তুমি এইখিনিৰ পৰা এনেকৈ এডাল ধৰা আমি টানি দিলোঁ, এডাল ডট 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 ৰেখা এডাল টানিছোঁ, এইখিনি, এই গোটেইখিনি, তো এইখিনি এম এন। এই এম এনটোক কি বুলি কয় জানানে? এম এন, এইটোক কয় গবাক্ষ ছিদ্ৰ। গবাক্ষ ছিদ্ৰ, সেইটোক এম এনটোক, ব্যাসডালক মানে, এই এম আৰু এনডালক গবাক্ষ ছিদ্ৰ বুলি কয়। সেইটো আগত লিখা আছে, তোমালোকে লিখিবা, বাট আগতে ডায়েগ্ৰামটো চাই লোৱা। তাৰপিছত এই মাজত যোনটো থাকে, যোনটো ইয়াৰ কেন্দ্ৰটো অ', সেইটোক কোৱা হয় আলোক কেন্দ্ৰ। গম পালা? আলোক কেন্দ্ৰ হ'ল। এতিয়া আলোক কেন্দ্ৰৰ মাজে আমি দাপোনতো এনেকুৱা আছিলে। এইটো ধৰা এখন উত্তল দাপোন, সেই মাজত এইটো যি আছিলে এইটোক পি বুলি কৈছিলোঁ, মেৰু। সেইটো ইয়াত এতিয়া আলোক কেন্দ্ৰ বুলি কয়, মানে মাজৰটো। আৰু আলোক কেন্দ্ৰৰ মাজেৰে যদি এডাল ৰেখা টানা, আলোক কেন্দ্ৰৰ মাজে আমি এডাল ৰেখা টানিলোঁ, এই ৰেখাডালক কি বুলি কয় জানানে? যেনেকৈ দাপোনত কৈছিলে, এৰিয়াটো কয় মুখ্য অক্ষ। তোমালোকে ধুনীয়াকৈ ডায়েগ্ৰামটো ড্ৰ কৰি ল'বা, বাট আগতে চাই লোৱা। এইডালক কয় মুখ্য অক্ষ। এতিয়া এইখন ধৰা এইটো ধৰা এটা গোলক হয় নে নহয়? এইটো ধৰা এটা গোলক, আৰু এইটোও এটা গোলক। দুখন দাপোন লগ কৰিছোঁ ন, তেতিয়াহে এইখন লেন্স হৈছে। চ' এই দুইটা এটা গোলক। এই গোলকটোৰ যোনটো চেণ্টাৰ হয়, মানে কেন্দ্ৰ হয়, ধৰা এইটো C1, আৰু এই গোলকটোৰ চেণ্টাৰটো C2। এইটো ধৰা C2। C1 আৰু C2 কি বুলি কোৱা হয়? ভাঁজ কেন্দ্ৰ। দুটা ভাঁজ কেন্দ্ৰ থাকে ইয়াত, ভাঁজ কেন্দ্ৰ। গম পালা? আৰু যিমানখিনি ডিষ্টেঞ্চ R1 ধৰা, এইখিনি, আৰু এইখিনি ডিষ্টেঞ্চ ধৰা R2। চ' R1 R2 কি হয়? ভাঁজ ব্যাসাৰ্ধ। ভাঁজ ব্যাসাৰ্ধ, ঠিক আছে। এতিয়া চি আৰু অ'ৰ মাজত কি থাকিব? এফ থাকিব, মানে ফ'কাছটো থাকিব, F1। ঠিক তেনেকৈ এইটো অ' আৰু এইফালে চিটোৰ মাজত F2 থাকিব। চ' আমি কি পালোঁ? F1 F2 কি হয়? মুখ্য ফ'কাছ হয়, ফ'কাছ। আৰু ইয়াত ডিষ্টেঞ্চটো এইখিনি ধৰা যদি F1 হয়, এইখিনি যদি F2 হয়, F1 F2 কি হ'ব? ফ'কাছ দৈৰ্ঘ্য, ঠিক আছে। আৰু দাপোনত যেনেকৈ পাইছিলোঁ আমি, এইখিনিৰ পৰা এইখিনিলৈকে R1 ইকুৱেল টু এইখিনি F, মানে 2F1, মানে ভাঁজ ব্যাসাৰ্ধটো ফ'কাছৰ ডাবল হয়। ঠিক তেনেকৈ এইফালে R2 ইকুৱেল টু 2F2 হ'ব। সেইটো মনত ৰাখিবা, যেনেকৈ আমি দাপোনত পাইছিলোঁ, ঠিক আছে। গতিকে এইখিনি ডায়েগ্ৰামটো ড্ৰ কৰি এইখিনি লিখি থৈ দিয়া ফাৰ্ষ্ট, পজ কৰি। সেইখিনি বস্তুকে ইয়াত লিখা আছে, এইখিনি ধুনীয়াকৈ লিখি দিয়া। এতিয়া ভিডিঅ'টো পজ কৰি এইখিনি বস্তু লিখি দিয়া, ইয়াত যিমানবিলাক বস্তু আছে। সেইখিনি বস্তুৱে মই তোমালোকক এতিয়া কৈ দিলোঁ।
লিখা হ'ল। তাৰপিছত এতিয়া আমি এইবিলাক পঢ়িলো উত্তল লেন্সৰ কাৰণে। এতিয়া অৱতল লেন্সৰ ক্ষেত্ৰতো দেখাই আছো কি হয়। এতিয়া ধৰ আমি অৱতল লেন্সখন লাগে, ধৰ আমাক। অৱতল লেন্সখন কেনেকুৱা হয়? এনেকুৱা দুখন অৱতল দৰ্পণ ধৰ লগ হৈ অৱতল লেন্স হয়। এখন অৱতল লেন্স ইয়াৰ মাজেৰে যাব। এইটো যদি এম হয়, এইটো এন হয়। এম এনটোক কি বুলি কয়? গবাক্ষ ছিদ্ৰ। ঠিক আছে। এইটো মাজত অ' থাকে, অ'টো হয় আলোক কেন্দ্ৰ। অ'টোক কোৱা হয় আলোক কেন্দ্ৰ। এতিয়া অ'ৰ মাজেৰে যদি এডাল ৰেখা টানা, সেইডালক কি কয়? মুখ্য অক্ষ। এতিয়া এইটো এটা গোলক হয়, এইটো এটা গোলক হয়। ঠিক আছে, দুটা গোলক। গতিকে ইয়াৰ যোনটো কেন্দ্ৰ হয় C1, ইয়াৰ যোনটো কেন্দ্ৰ হয় C2। C1, C2 হয় ভাঁজ কেন্দ্ৰ। ভাঁজ কেন্দ্ৰ। তাৰপিছত ইয়াৰ মাজত থাকে কি থাকে? F1 মানে ফ'কাছ। ইয়াতো ঠিক তেনেকৈ মাজত F2। F1, F2 হ'ব ফ'কাছ। আৰু এইখিনি ডিষ্টেঞ্চ যদি R1 হয়, এইখিনি যদি R2 হয়, R1, R2 কি হ'ব? ভাঁজ ব্যাসাৰ্ধ। ভাঁজ ব্যাসাৰ্ধ। ঠিক তেনেকৈ F1, F2 কি হ'ব? আগৰটোত যেনেকৈ হৈছিলে ফ'কাছ দৈৰ্ঘ্য। গম পালা? এতিয়া ফৰ্মুলাটো একেই। R1 মানে 2F1, R2 মানে 2F2। একেই হয় বস্তুটো অথনিৰ নিচিনা। এইখিনি ফ'কাছ F1, ফ'কাছ দৈৰ্ঘ্য, এইখিনি ফ'কাছ দৈৰ্ঘ্য F2। এইখিনি বস্তু, এইখিনি হ'ল তোমাৰ অৱতল লেন্সৰ কাৰণে। এতিয়া আমি উত্তল আৰু অৱতল লেন্সে কেনেকৈ প্ৰতিসৰণ কৰে সেইটো দেখাম মই। চাই থাকা। প্ৰতিফলনৰ যেনেকৈ আমি নিয়ম শিকিছিলোঁ, ঠিক তেনেকৈ এতিয়া আমি প্ৰতিসৰণৰ নিয়মো কিছুমানো জানিব লাগিব। গতিকে নিয়মকেইটা লিখা। ওপৰত ফাৰ্ষ্ট লিখা প্ৰতিসৰণৰ নিয়ম। ফাৰ্ষ্ট লিখা প্ৰতিসৰণৰ নিয়ম। প্ৰতিসৰণৰ নিয়ম। ঠিক আছে। এতিয়া ইয়াত যি লিখা আছে লিখিব নালাগে। ফাৰ্ষ্ট কি হয় মই বুজাই আছোঁ। প্ৰথম আমি ধৰা উত্তল লেন্স কনচিডাৰ কৰিছোঁ। এখন উত্তল লেন্স হয়। এখন উত্তল লেন্স। এতিয়া যদি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে যিকোনো ৰশ্মি, উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ যদি সমান্তৰালকৈ আহে, এফালে প্ৰতিসৰণৰ পিছত কিহৰ মাজেৰে যায় জানানে? ফ'কাছৰ মাজেৰে যায়। ফ'কাছৰ মাজেৰে গুচি যায়। যিকোনো ৰশ্মি আহক, মুখ্য অক্ষৰ যদি সমান্তৰালকৈ আহে, প্ৰতিসৰণৰ পিছত ফ'কাছৰ মাজেৰে গুচি যায়। এইটো মনত ৰাখিবা। ঠিক তেনেকৈ যদি অৱতল লেন্স হয়, এইটো F1 বুলি লিখোঁ আমি, এইফালে F2 লিখোঁ। দুইটা ফ'কাছ হয়। গতিকে মুখ্য অক্ষৰ যদি সমান্তৰালকৈ এইফালৰ পৰা আহিছে, এইফালৰ ফ'কাছটোৰ মাজেৰে যায়। আৰু অৱতল লেন্স যদি হয়, এখন ধৰা অৱতল লেন্স। এইটো এইফালে F1, এইটো এইফালে F2। এতিয়া যদি মুখ্য অক্ষৰ সমান্তৰালকৈ ইয়াত আহে, অৱতল লেন্সত যদি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে এনেকৈ, তেতিয়া আঁতৰি গুচি যায়। অৱতল লেন্সত কি কৰে? আঁতৰি যায়, ৰশ্মিবিলাক আঁতৰি গুচি যায়। এনেকুৱাকৈ গুচি যায় যাতে ৰশ্মিডাল পিছফালে বহাই দিলে এইটো ফ'কাছত কাট কৰে, মানে ফ'কাছৰ পৰা ওলোৱা যেন লাগে যাতে, সেনেকুৱাকৈ আঁতৰি যায়। এইটোও যদি এনেকৈ সমান্তৰালকৈ আহে, এনেকুৱাকৈ আঁতৰি যাব যাতে পিছফালে বহাই দিলে ফ'কাছৰ পৰা ওলোৱা যেন লাগে। সেনেকুৱা। সেইটো হ'ল প্ৰথম ৰুলটো। এতিয়া গতিকে তোমালোকে এইটো লিখি থৈ দিয়া। ইয়াত যি লিখা আছে, লক্ষ্যবস্তুৰ পৰা অহা মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি এডাল উত্তল লেন্সত প্ৰতিসৰণৰ পিছত লেন্সৰ আনটো দিশে থকা মুখ্য ফ'কাছৰ মাজেদি যায়। ঠিক তেনেকৈ অৱতল লেন্সৰ ক্ষেত্ৰত কি হয়? লেন্সৰ একেফালে থকা মুখ্য ফ'কাছৰ পৰা ৰশ্মিডাল অপসাৰী হোৱা যেন লাগে। ইয়াত যি লিখা আছে লিখি পেলাই ডায়েগ্ৰামটো ড্ৰ কৰি থৈ দিয়া। এতিয়া আমি দ্বিতীয় সূত্ৰটো চাম। দ্বিতীয় সূত্ৰটোত কি কৈছে? ফাৰ্ষ্ট, মুখ্য ফ'কাছৰ মাজেদি যোৱা ৰশ্মি এডাল উত্তল লেন্সত প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই আহে। ইয়াত যি আছে লিখা। ইয়াত যি আছে লিখি পেলাই ডায়েগ্ৰামটো ড্ৰ কৰা। কি হয় মই কৈ আছোঁ, পজ কৰি পেলাই লিখি লোৱা। কি হয় চোৱা। ফাৰ্ষ্ট আমি এখন ধৰা উত্তল লেন্সৰ কাৰণে ডিছকাছ কৰিম। এখন কি হ'ল? উত্তল লেন্স। এখন ধৰা উত্তল লেন্স।
এইফালে এইটো ফ'কাছ F2, এইফালে F1 থাকে। যদি যিকোনো ৰশ্মি ফ'কাছৰ মাজেৰে যায়, মানে এইফালে F1ৰ ধৰা মাজেৰে গ'ল, ফ'কাছৰ মাজেৰে যায়, প্ৰতিসৰণৰ পিছত সমান্তৰাল হৈ যায় মুখ্য অক্ষৰ। এইটো হ'ল দ্বিতীয় সূত্ৰ। ঠিক তেনেকৈ যদি অৱতল লেন্স হয়, অৱতল লেন্স কেনেকুৱা হয়? এনেকুৱা। এখন অৱতল লেন্স, এডাল মুখ্য অক্ষ, এইটো O বুলি কয়, এইটো F1, এইটো F2। ঠিক আছে। এতিয়া অৱতল লেন্সৰ ক্ষেত্ৰত কি হ'ব? চাবা, যদি ফ'কাছৰ মাজেৰে যায়, অৱতল লেন্সৰ ক্ষেত্ৰত ইয়াত কি দেখাইছে চোৱা, অৱতল লেন্সৰ ক্ষেত্ৰত যদি ফ'কাছৰ মাজেৰে যায়, মানে এইটো ফ'কাছত কাট কৰা যেন লাগে। মানে এইটো চোৱা, ডায়েগ্ৰামটো আকৌ এবাৰ ড্ৰ কৰিছোঁ। অৱতল লেন্সৰ ক্ষেত্ৰত মানে বস্তুটো অকণ বেলেগ হয়। এইডাল কি হ'ল? মুখ্য অক্ষ। এইখিনি F1, এইখিনি F2। অৱতল লেন্সৰ ক্ষেত্ৰত যদি ৰশ্মিডাল এইডাল ফ'কাছত কাটিব যেন লাগে, মানে ৰশ্মিডাল এনেকুৱাকৈ আহে, যাতে কাটিব এইডাল ফ'কাছত, তেনেকুৱাকৈ যদি আহে, তেতিয়া প্ৰতিসৰণৰ পিছত সমান্তৰাল হৈ যায়, তেনেকুৱা হয়। ঠিক তেনেকৈ এইফালৰ পৰাও যদি যায়, এইটো ফ'কাছত কাটা যেন লাগে, এইটো ফ'কাছত যেন কাটিব ই বহাই দিলে, সেনেকুৱা হয়। প্ৰতিসৰণৰ পিছত ডাইৰেক্ট সমান্তৰাল হৈ যায়। এই দুটো সূত্ৰ। এইটো হ'ল দ্বিতীয় ফৰ্মুলাটো। এতিয়া লিখি থৈ দিয়া ইয়াত যি লিখা আছে। এতিয়া আমি থাৰ্ডটো শিকিম। থাৰ্ডটো একেবাৰে সহজ হয়। থাৰ্ডটো কি হয় জানা? এখন ধৰা ফাৰ্ষ্ট আমি উত্তল লেন্সৰ কাৰণে চাম। উত্তল লেন্সেই হওক বা অৱতল লেন্সেই হওক, উত্তল লেন্সেই হওক বা অৱতল লেন্সেই হওক, উত্তল লেন্সৰ এনেকুৱা, অৱতল লেন্সৰ এনেকুৱা। এইটো কি বুলি কয়? O। ঠিক তেনেকৈ এইটো O মানে আলোক কেন্দ্ৰ। যদি Oৰ মাজেৰে যিকোনো ৰশ্মি যায়, সেইডাল ৰশ্মি মানে প্ৰতিসৰণ নহয়, ডাইৰেক্ট গুচি যায়, বেকা নহয় আৰু, ডাইৰেক্ট চিধা গুচি যায়। ঠিক তেনেকৈ অৱতল লেন্সতো যদি Oৰ মাজেৰে যায়, ডাইৰেক্ট গুচি যায়, বেকা নহয়। সেইটো ইয়াত কোৱা আছে, এইটো লিখি থৈ দিয়া এতিয়া। লেন্স এখনৰ আলোক কেন্দ্ৰৰ মাজেদি যোৱা পোহৰ ৰশ্মি কোনো বিচ্যুতি নোহোৱাকৈ নিৰ্গত হ'ব। তালিকা দেখিবা, প্ৰথমখন তালিকা, উত্তল লেন্সে কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন কৰে। উত্তল লেন্সৰ প্ৰতিবিম্ব তোমালোকে নিজে ড্ৰ কৰিব পাৰিবা। তোমালোকে মোৰ দাপোনৰ ভিডিঅ'টো চোৱা নাই যদি সেইটো চাই লোৱা, তাত মই ধুনীয়াকৈ কেনেকৈ দিয়া আছে, তাত ধুনীয়াকৈ কেনেকৈ প্ৰতিবিম্ব ড্ৰ কৰিব লাগে, সেই ভিডিঅ'টো চোৱা। তাৰপিছত কিতাপত ইয়াৰ যোনবিলাক প্ৰতিবিম্ব ড্ৰ কৰা আছে চোৱা, নিজে ড্ৰ কৰিব পাৰিবা। কিন্তু সেই ভিডিঅ'টো চাব লাগিব, তেতিয়াহে তুমি ড্ৰ কৰিব পাৰা। ভিডিঅ'টো ক'ত থাকিব জানা? ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ভিডিঅ' কেইটা তলত থাকিব। সেই ভিডিঅ'টো চাই লোৱা, তাত মই এবাৰ বুজোৱা আছে, গতিকে আকৌ এবাৰ বুজাই নিদিওঁ, তাত চাই ল'লেই হ'ল। যিটো তোমালোকে জাষ্ট তালিকাখন মনত ৰাখিবা। অসীমত হ'লে কি হয়, ফ'কাছত হ'লে কি হয়, এইবিলাক চব মনত ৰাখিব লাগিব। কিহৰ কাৰণে? উত্তল লেন্সৰ কাৰণে। উত্তল লেন্স সদায় কি প্ৰতিবিম্ব গঠন কৰে জানা? সদায় সৎ প্ৰতিবিম্বই গঠন কৰে। উত্তল লেন্সে সৎ প্ৰতিবিম্বই গঠন কৰে, কিন্তু দুটা কণ্ডিশ্যনত অসৎ হয়। এটা কেতিয়া হয়? অসীমত থাকিলে অসৎ হয়, আৰু কেতিয়া অসৎ হয়? ফ'কাছ আৰু আলোক কেন্দ্ৰৰ মাজত থাকিলে। আৰু অসৎ প্ৰতিবিম্ব সদায় থিয় হয়, মই আগৰ ভিডিঅ' কেইটাত কোৱা আছে, সেইটো কাৰণে কৈছোঁ আগৰকেইটা চাই লোৱা। আৰু সৎ হ'লে ওলোটা হয়। ঠিক তেনেকৈ এতিয়া আমি এইখিনি কিহৰ কাৰণে ডিছকাছ কৰিম? এইটো অৱতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। অসৎ প্ৰতিবিম্ব কোনে গঠন কৰে? সদায় অৱতল লেন্সে। অসীমত হ'লে কি হয়? ইয়াত আছে। আৰু অসীম আৰু আলোক কেন্দ্ৰৰ মাজত কি হয়? এইটো ইয়াত আছে। গতিকে এই তালিকাখন ধুনীয়াকৈ লিখি থৈ দিয়া, মনত ৰাখিবা দুইখন তালিকা। নেক্সট ক্লাছত আমি ইয়াৰ কিছুমান অংক কৰাই দিম।